মানে ইমান ভাল এটা জায়গা য'ত মানে আপোনালোকে এক্সপেক্ট নকৰে যে এনেকা বস্তু থাকিব বুলি। নমস্কাৰ, আপোনালোকে চাই আছে শুভমৰ আন এটি ব্লগ আৰু স্বাগতম জনালোঁ। মই আছোঁ বামুণী পাহাৰত আৰু এইখন জেগা বহুত আনএক্সপ্ল'ৰ্ড। মই প্ৰথমবাৰে আহিছোঁ, আমি আহিছোঁ 7জনমান। চাব পাৰে বলক, আপোনালোকক দেখাই আছোঁ জেগাটো কিমান ধুনীয়া, ইমান পাথৰ। চ' আপোনালোকক দেখাই আছোঁ, চাওক দৃশ্যটো। ইয়াত পাথৰতে মূৰ্তি আছে কিছুমান, য'ত এনেকা চাওঁ দেখি আছে। এইবিলাক বস্তু ইয়াত আমি দেখি পালোঁ আৰু প্ৰত্যেক এটা পাথৰত চাওক এখন ফুটা আছে, মানে এনেকৈ। এইটো চাওক, এইটো চাওক, এইটো চাওক, তাৰপিছত এইটো চাওক, দাঙি আনিছিল চাগে মানে এটা টাইমত পাথৰবিলাক। এইটো চাওক। পাৰ্থ, তুমি এই জেগাৰ অকণমান ইতিহাস ক'বা নেকি? কেনেকৈ হ'ল মানে বামুণী পাহাৰটো, মানে কিহৰ কাৰণে ইমান ফেমাছ? আমি এই ঠাইখনলৈ আহি দুই এজন স্থানীয় লোকক লগ পাইছিলোঁ আৰু তেওঁলোকে কোৱা মতে এই ঠাইখনতেই যেতিয়া হৰিহৰৰ যুদ্ধ হৈছিল, সেই সময়ত অনিৰুদ্ধই যেতিয়া উশাক পলুৱাই নিবলৈ আহিছিলে, তেতিয়া বানৰজাই অনিৰুদ্ধক এই ঠাইখনতে আচলতে বন্দী কৰি ৰাখিছে বুলি প্ৰবাদ আছিল। আৰু হৰিহৰৰ যুদ্ধত আচলতে যিহেতু তেজপুৰ ঠাইখনৰ নাম, তেজপুৰ তেজৰ নদী যি বৈছিল বুলি কৈ, সেই তেজৰ নদীখন আচলতে ইয়াতেই ৰক্তপাত হৈছিল, বা এইখিনিৰ পৰাই সেই যুদ্ধখনৰ আৰম্ভণি হৈছিল, বা ইয়াৰ পৰাই তেজবোৰ বা মানুহৰ যুদ্ধত যিখিনি অনিষ্ট হৈছিল হৈছে বুলি স্থানীয় লোকে আচলতে কৈছিল। আৰু প্ৰবাদ মতে এই ঠাইখিনিত এটা বিষ্ণু মন্দিৰো আছিলে। থুলমূলকৈ সেয়াই যে হৰিহৰ যুদ্ধত অনিৰুদ্ধক এই ঠাইখিনিতে বন্দী কৰি ৰখা হৈছিল। আৰু মানে মন্দিৰতে বন্দী কৰিছিল নেকি? তেনেকা কিবা হয় চাগে নেকি? আমি যিহেতু বিশেষ গম পোৱা নাই, আৰু কেনেকৈ আচলতে এইখিনি ধ্বংসপ্ৰাপ্ত হ'ল সেয়াও কোনো ধৰণৰ উল্লেখ নাই, বা স্থানীয় লোকেও ইমান ভালদৰে সেইটো গম নাপায়। সেয়েহে আমি এই বিষয়ে অৱগত নহয়। হয়তো গৱেষণা কৰিলে আৰু অধিক তথ্য পোৱা যাব। হয়, ধন্যবাদ। ধন্যবাদ। আপোনালোকে ব্লগটো চাই থাকিব আৰু নিশ্চয় এবাৰ হ'লেও এইখন জেগাত আহিব। আপোনালোকে বামুণী পাহাৰ, বামুণী হিলছ বুলি পাব আপুনি গুগলত যদি চাই, এবাৰ আহি চাই যাব। আৰু আমাৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ, মানে সুন্দৰ এটা পৰিৱেশ। ইয়াত আহি বহিবলৈ বঢ়িয়াকৈ এটা মানে ভাল এটা দিন এটা পাৰ হৈ যাব এইখন জেগাতে, হয় নহয়? কি ধুনীয়া লাগি আছে আমাকো আহি। চবফালে শিলে শিল, শিলে শিল, মানে প্ৰত্যেক এটা পাথৰ এটা দেখিলে লাগে যে কিবা হিষ্ট্ৰীৰ, কিবা পুৰণা দিনৰ মন্দিৰৰ, বা এই ৰজাহঁতৰ আগৰ দিনৰ কিবা এটা বস্তু ৰিলেট হয়। মানে ইমান ভাল এটা জেগা য'ত মানে আপোনালোকে এক্সপেক্ট নকৰে যে এনেকা বস্তু থাকিব বুলি। চ' আপোনালোকে যদি চিপছ টিপছ যদি খাই ঘৰতে খাওক না, এইবিলাক ভাল জেগাবিলাক কিয় ডেষ্ট্ৰয় কৰে? পিজ্জা খাইছে ইয়াত আহি, বিশ্বাস নহয় মানে। পিজ্জা খাইছেতো খাইছে, এটলিষ্ট ডাষ্টবিনত পেলাওক। চাওক, দেখিছেনে নাই? ডাষ্টবিন ইয়াতে আছে, ইয়াতো পেলাব নোৱাৰে, মানে তলতে পেলাই দিছে। ইমান ধুনীয়া জেগা, ইয়াত আনি পিজ্জাৰ পেকেটটো পেলাইছে, এই তাত কেৰি বেগ এটাও পৰি আছে। মানে এইবিলাক জেগা আমি টুৰিজমটো বঢ়াব লাগে, গভৰ্ণমেণ্টেও ছাপোৰ্ট কৰিব। মানে এনেকুৱা ভাল জেগাবিলাক বহুত কমেই আছে। চ' আপোনালোকে নেপেলাব য'তে ত'তে পেকেট চেকেট আনি। ডাষ্টবিন আছে নহয়, নহ'লে পকেটত ভৰাওক। এইটো চাওক, ইয়াত কি বঢ়িয়াকৈ এটা মানে ৰাস্তা হৈ আছে। চাওক কি ধুনীয়াকৈ এটা জেগা বনাই দিছে ইয়াত, চিৰি টাইপ, ষ্টেজ। এইটো চাওক কি ধুনীয়া জেগা, বতাহো বঢ়িয়াকৈ মাৰি আছে। আৰু মোৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ কিনাৰ। চ' জেগাটো বহুত ধুনীয়া দেই, সঁচাকৈ। ইমান পাথৰ, বতাহ মাৰি আছে, ইমান পাথৰ, ইমান পাথৰ ইয়াত। চাওক ইমান ধুনীয়া জেগা, এইখন আমি বচাই থ'ব লাগে টুৰিজমৰ কাৰণে। আৰু গভৰ্ণমেণ্টেও অকণমান চাওক, এইবিলাক জেগাক অকণমান ভালকৈ টুৰিজম স্পট বনাব পাৰে। এইবিলাকেইতো হিষ্ট্ৰী ন অসমৰ, এইবিলাকেইতো পাথৰবিলাকেইতো হিষ্ট্ৰী ন আমাৰ। এইবিলাক যদি ভালকৈ যদি থ'ব নোৱাৰে, চ' কি ইয়াত চাব। আৰু এটা মূৰ্তি দেখাইছোঁ, এইটো চাওক, এইটো চাওক, এই কিমান বছৰ পুৰণা হ'ব পাৰে। চাওক ইয়াতে পেকেট পেলাই দিছে, এনেকৈ ভাল লাগিব জানো? চাওকচোন ইমান ধুনীয়া জেগা, এই প্লাষ্টিকটোৱে মানে চব বৰবাদ কৰি পেলাই দিয়ে। মানে আমি অকণমান আমাৰে নলেজ হ'ব লাগে ন, যে ক'ত বস্তু পেলাব লাগে আৰু ক'ত পেলাব নালাগে। ইয়াত আহি কোনে পিজ্জা খায়, সেইটো মানে বেয়া লাগে ন। পিজ্জাৰ পেকেট এটা পৰি আছে ইয়াত, ডাষ্টবিনতো নহয়।
এইবিলাক পাথৰৰ মাজত মানে এইবিলাক আমি মানে ইগনোৰ কৰি ল'ম। যেতিয়া বাহিৰৰ পৰা কোনোবা মানুহ আহিব যে বামুণী পাহাৰ চাওঁ আৰু ইয়াত ইমান ধুনীয়া এটা জেগা, বতাহ চতাহ মাৰি আছে, চৰাই চিৰিকটি চিঞৰি আছে আৰু ইয়াত প্লাষ্টিক য'তে ত'তে পেলোৱা আছে, সেইটোতো ভাল নহয় ন। অকণমান আপোনালোকে আহিলে যদি আনিছেও যদি ডাষ্টবিনত এটা ওচৰতে ডাষ্টবিন আছে পেলাই দিব। চ' জেগাটো এনজয় কৰক, কেছ নাই। বতাহ মাৰি আছে দেখিছেনে আজি কি ধুনীয়া বতাহ মাৰি আছে। ব্ৰহ্মপুত্ৰৰ সিপাৰেদি বতাহটো মাৰি চুই গৈছে, ধুনীয়া। ব্লগ আৰু দেখাই আছোঁ ব্লগত। এয়াই হ'ল বামুণী হিল, বামুণী পাহাৰ। ঐতিহাসিক বামুণী পাহাৰ। আহিব আপোনালোকে চাব আৰু ভিডিঅ'টো কেনে পায় জনাব কমেণ্ট কৰি। আৰু আগত গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰ, আপোনালোকক দেখাই আছোঁ। এইখন আপোনালোকক দেখাই আছোঁ ৰ'ব। ইয়াত অকণমান ইয়াৰ বিষয়ে লিখা আছে, বামুণী হিল তেজপুৰৰ। ইয়াত পঢ়ি ল'ব পাৰে। লগত আছে এতিয়া অলক্ষ্য ধন্দিয়া আৰু দেৱব্ৰত মেধি, আৰু মোৰ পাছফালে আছে পাৰ্থ প্ৰতিম শইকীয়া। তাৰপিছত মোৰ লগত আছে অনিব্ৰত পল, আৰু ইয়াত আছে দৃষ্টিমণি। মাস্ক খোলা, ছিঙি দিলোঁ, আচল চেহেৰা ওলালে। চ' এটা আগফালে আছে মাহৰ্ণৱ, এইফালে চাই দিয়া মাহৰ্ণৱ। আৰু এনেকৈ এটা টমটমত কেইজন যাব পাৰি বুলি ভাবিছে আপোনালোকে? আমি গৈ আছোঁ 7জন, দাদাক মিলাই 8জন। চ' এতিয়া আমি গৈ আছোঁ দৰং কলেজ ৰোড।